নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে কুশলে আছে সো আজিৰ এইটো ভিডিও এটা ইম্পৰ্টেন্ট ভিডিও হয় যি সকল ক্যান্ডিডেটে লাষ্ট দুই দিনত আসাম পুলিচ এন্ড এডিআৰএফ যি সকলে কোৱালিফাই কৰিব পৰা নাই অৰ্থাৎ যি সকলৰ চাকৰি হোৱা নাই তেওঁলোকৰ কাৰণে এটা মোস্ট ইম্পৰ্টেন্ট ভিডিও হয় আৰু যদি আপুনি নতুন ক্যান্ডিডেট হয় যদি আপুনি একদম এডিআৰই এটো গম নাপায় এডিআৰই কি বস্তু কেনেকৈ পৰীক্ষা দিব কে একো বস্তু গম নাপায় যদি আপুনি আসাম পুলিচৰ নতুন ক্যান্ডিডেট হয় তেতিয়া হলে আপোনাৰ কাৰণে এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হয় আপুনি যদি পৰীক্ষাত বেয়া হৈছে এই পৰীক্ষা লাষ্ট পৰীক্ষা যদি আপোনাৰ চাকৰি হোৱা নাই তো আপোনাৰ কাৰণে আৰু যি সকলৰ নতুন তেওঁলোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট ভিডিও হয় ভিডিওটো শেষলৈকে চাই থাকিব লগতে এতিয়া লাইক শেয়াৰ একো কৰিব নালাগে অলপ পিছত লাইক শেয়াৰ কৰিব যেতিয়া আপোনাৰ তাত লাগে যে হয় মই কিবা এটা আপোনাক ভাল ইনফৰমেশন দিছো বা আপোনাক কিবা এটা মই দিব পাইছো তেতিয়া আপুনি লাইক শেয়াৰ কৰি দিও লগতে সাবস্ক্ৰাইব নিশ্চয় কৰিব সো আমি ভিডিওটো আৰম্ভ কৰো প্ৰথম কথা যি সকলে পাস কৰিছে তেওঁলোকক কংগ্ৰেচুলেশ্যন যি সকলে পৰীক্ষাত পাস কৰিছে অৰ্থাৎ চাকৰি হৈ গৈছে তেওঁলোকক আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল তেওঁলোকৰ আৰু যি সকলে বেয়া হৈছে যি সকলে চাকৰি পোৱা নাই তেওঁলোকৰ কাৰণে এই ভিডিওটো ইম্পৰ্টেন্ট বিকজ কাৰণটো হৈছে আপোনালোকৰ একো শেষ হৈ যোৱা নাই হয়তো হঠাৎ আপোনাৰ এটা ধাক্কা লাগি যাব পাৰে আপোনাৰ ফিলিংটো মই গম পাই আছো যে হঠাৎ আপোনাৰ তাত লাগিব যে কি হৈ গল মোৰ লগত লগৰটোৰ চাকৰি হল মোৰ কিয় নহল আপোনাৰ ঠিক তেনেকুৱাই লাগিব যে লগৰটোৰ চাকৰি হৈ গৈছে এই ওচৰটো আপোনাৰ লগত থকা মানুহৰ চাকৰি হৈ গৈছে একেলগে দৌৰা মানুহৰ চাকৰি হৈ গৈছে একেলগে পঢ়া মানুহৰ চাকৰি হৈ গৈছে আপোনাৰ হোৱা নাই তো আপোনাৰ ফিলিংটো মই গম পাই আছো যে আপুনি কি সিচুৱেশনত আছে বাট আপোনাৰ লাইফ হয় আপোনাৰ জীৱন হয় আপুনি এই গঢ়িব লাগিব আপোনাৰ প্ৰবলেম হয় আপুনি সলভ কৰিব লাগিব আপুনি চাকৰি পোৱা নাই এটো আপোনাৰ মেটাৰ কোনেও আপোনাক আহি নকয় যে আপোনাৰ চাকৰি হোৱা নাই মোৰ চাকৰিটো লৈ ল বলো হা আপোনাৰ লগৰটো আহি নকয় বলে তোৰ চাকৰিটো হোৱা নাই মোৰ চাকৰি লৈ ল বুজিছানে সো তেনেকুৱা আৰু একচুয়ালি মোটিভেশন দিবলৈ মই আহা নাই জাস্ট আপোনাক জাস্ট এইটো বস্তু ক'ব বিচাৰিছো যে একো শেষ হৈ যোৱা নাই যদি মই আপোনাক যদি কৈ আছো যদি আপুনি পাৰে যিসকলে চাকৰি হোৱা নাই তেওঁলোকক কৈছো নতুন সকলৰ কাৰণে জাস্ট অলপ পিছত কৈছো যদি আপুনি পাৰে যদি আপোনাৰ সময় দি আছে যদি আপোনাৰ সিচুৱেশন দি আছে যদি আপোনাৰ ফাইনান্সিয়াল কন্ডিশন ঠিক আছে যদি আপুনি যি জেনেকে নহক যদি আপোনাৰ সন্মুখত বহুত প্ৰবলেম আছে সেইবোৰ সলভ কৰি আপুনি আকৌ নিজকে তৈয়াৰ কৰিব পাৰে প্ৰিপাৰেচন কৰিব পাৰে মই জানো আপুনি ভাবি আছে স্যাৰ পোষ্টে আহা নাই কিমান পোষ্ট আহিব কেতিয়া আহিব নেকি একো চিন্তা কৰিব নালাগে পোষ্ট আহিব গ্যাৰান্টেড হয় আজি নহয় কালি নহয় পৰকি নহয় এক সপ্তাহ এক মাহ দুই মাহ পাঁচ মাহ পিছত পোষ্ট আহিবই আসাম পুলিচ নহওক এডিআৰই হওক কিবা নহয় কিবা পোষ্ট আহিবই আৰু আজিকালি পৰীক্ষাটো এটা প্যাটাৰ্নতহে হয় আসাম পুলিচ হওক এডিআৰই হওক সব বস্তু এটা প্যাটাৰ্নতহে হয় সো একদম চিন্তা কৰিব নাই যদি আপুনি সব প্ৰবলেম সলভ কৰি যদি নিজকে ভাবে যে আপুনি আকৌ পৰীক্ষা দিব পাৰিব মই আপোনাক এনেকুৱা কোৱা নাই যে আপুনি এটা কাম কৰক সব বাদ দি দিয়ক পৰীক্ষা দি থাকক না প্ৰ্যাকটিক্যাল ৱেত যাওক কাৰণ আপোনালোক সৰু মানুহ নহয় আপোনালোক সৰু নহয় যে স্কুল গৈ আছে স্কুল যাবই লাগিব নহলে পিটিব মাক নাই এনেকুৱা নহয় আপোনালোক এতিয়া ম্যাচিউৰ হয় আমি ম্যাচিউৰ হয় সো আপুনি সব বস্তু সম্ভালি নিজকে সেই তেনেকুৱা ভাবিব লাগিব যে আপুনি দিব পাৰিব নেকি যদি ভাবিছে যে yes I can তেতিয়া হলে আপুনি দিয়ক আপুনি আকৌ পৰীক্ষা দিয়ক তেতিয়া আপোনাৰ চান্সটো হ'ব কিমান জানে যদি নতুন কেটাৰ চান্স হয় 60% দেন আপোনাৰ চান্স হ'ব 90% আপোনাৰ চান্স 90% যদি নতুন সকলৰ চান্স 60% হয় যদি নতুন সকলৰ চান্স 70% হয় আপোনাৰ চান্স হ'ব 95% বুজিছেনে কথাটো সো সেইভাবে যদি সময় আছে যদি পাৰে যদি সমস্যা সমাধান কৰিব পাৰে তেতিয়াহলে আপুনি আকৌ পৰীক্ষা দিয়ক আৰু এইবাৰ অলপ বেছিকে দিয়ক ভালকে পঢ়ি দিয়ক মই জানো আপুনি লাষ্ট ইয়াৰ বহুত ভালকে পঢ়িছে বহুত কষ্ট কৰিছে এই বছৰ তাতকে বেছি কৰক 24 ঘণ্টাক 26 ঘণ্টা বনাই দিয়ক এতিয়া ভাবিছে স্যাৰ 26 ঘণ্টা কেনেকৈ বনাম পাৰিব সময়টোক আপুনি এক্সটেন্ড কৰিব নোৱাৰে কিন্তু সময়টোক আপুনি 26 ঘণ্টাৰ নিচিনা ইউজ কৰিব পাৰিব সো সেই তেনেকুৱা আপোনাৰ এই মাইন্ডটো ইউজ কৰক তেনেকুৱা পঢ়কচোন আকৌ ষ্টাৰ্ট কৰক ৰিষ্টাৰ্ট কৰক দেখিছে না আপুনি 12 ফেইল ফিল্মটো যে আছে 12 ফেইল যেটো সিনেমা আছে দেখিছে না নাই ফেইল তাৰপিছত লাষ্টত গৈ হৈছে না নাই সাকসেসটো হৈছে ঠিক তেনেকে আপুনি হ'ব সো
আপোনালোকক ইয়াত এটা সৰু এটা কথা ক'ব বিচাৰিছোঁ মই, এটা সৰু কথা, একদম বেলেগ কিবা নাভাবিব। যদি আপুনি ভাল প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে দেন মই আপোনাৰ লগত আছোঁ, আমাৰ টিম আপোনাৰ লগত আছে, আমাৰ এপ আছে, আমাৰ কোৰ্চ আছে, একদম ষ্ট্ৰেইট ফৰৱাৰ্ড কথা। ফ্ৰীত আপুনি যিমানে যি নপঢ়ক পঢ়িব পাৰিব, মই একো বাধা নিদিওঁ আপোনাক, পঢ়িব পাৰিব। বহুত কিবা কিবি আছে, বহুতে আপোনাক ক'ব हम तो फ्री में पढ़ाना चाहते हैं, हम तो एजुकेशन को ये करना चाहते नहीं, নহয় এনেকুৱা নহয়। ফ্ৰীত পঢ়া আমিতো পঢ়াব পাৰোঁ, পঢ়াইছোঁ, চাকৰিও পাইছে, নহয়। ফ্ৰীত পঢ়া আৰু পেইড পঢ়াৰ ডিফাৰেঞ্চ আছেই আছে, আপুনি পইচাটো দিব কাৰোবাক, চ' তাৰ এটা ডিফাৰেঞ্চ আছে। চ' সেইবাবে কৈছোঁ যদি আপুনি কিবা কোৰ্চ ল'ব বিচাৰে দেন আপুনি আমাৰ লগত জইন কৰিব পাৰে। একদম টপ ক্লাছ প্ৰিপাৰেশ্যন আমাৰ ফালৰ পৰা বেষ্ট প্ৰিপাৰেশ্যন আমি কৰোৱাৰ চেষ্টা কৰিম আপোনালোকক, আৰু আপোনালোকৰ ফালৰ পৰা 110% দিব লাগিব, 1000% যিমান আছে সেইখিনি দিব লাগিব। চ' তেতিয়াহে আপুনি এটা ভাল প্ৰিপাৰেশ্যন হ'ব। চ' সেইবাবে আপুনি যদি আমাৰ লগত জইন কৰিব বিচাৰে, যদি কোৰ্চ ল'ব বিচাৰে দেন আপুনি 6000941823 এই নাম্বাৰটোত আপুনি হোৱাটছআপ কৰক বা কল কৰক, তেতিয়া আপুনি চব ডিটেইল পাই যাব, চব বস্তু পাই যাব। আমি আগষ্টত ষ্টাৰ্ট কৰা কথা আছিল আৰু ষ্টাৰ্ট কৰিছিলোঁ, 2-3টা ক্লাছ কৰিছোঁ, তাৰপিছত আমাৰ ডাঙৰ প্ৰব্লেমে দেখা দিছে, আমাৰ ষ্টুডিঅ' শ্বিফ্ট কৰিব লগা হৈছে, আমাৰ ছাৰৰ এক্সিডেণ্ট হৈ গৈছে। চ' সেইবাবে আমি সেইবোৰ কণ্টিনিউ কৰিব পৰা নাই। কিন্তু এতিয়া যেতিয়া দেখিলোঁ যে মানুহৰ এই অৱস্থা, আপোনালোকৰ এই অৱস্থা, আৰু ইমান কমেণ্ট, ইমান মানে আপোনালোকৰ ইমান মেছেজ আহি আছে, ছাৰ কোৰ্চ ষ্টাৰ্ট কৰক, ছাৰ জইন কেনেকৈ কৰিম, ছাৰ এইবাৰ ভালকৈ পঢ়িম, তেতিয়া মই আৰু ৰখিব নোৱাৰিলোঁ। চ' আমি আকৌ ৰিষ্টাৰ্ট কৰি আছোঁ, এণ্ড আপোনালোকে যেনেকৈ ৰিষ্টাৰ্ট কৰি আছে আমিও তেনেকৈ আমাৰ টিমক লৈ বহি ৰুটিন ৱাইজ ভালকৈ ৰিষ্টাৰ্ট কৰি আছোঁ, একদম কমপ্লিট প্ৰিপাৰেশ্যন কৰোৱাৰ কাৰণে। চ' আপুনি এই নাম্বাৰত কল কৰক, আমাৰ লগত জইন কৰক, আমাৰ লগত কথা পাতক, তেতিয়া আপুনি কেনেকৈ জইন কৰিব, কিমান ফিজ ল'ব, আৰু ফিজটো মই কৈ দিওঁ নেকি? নাই, ফিজটো মই নকওঁ, জাষ্ট একদম মিনিমাম ইমানখিনি ফিজত মই আপোনাক জইন কৰাই আছোঁ আমাৰ লগত। আৰু এই ফিজটো আমি ইনক্ৰিজ কৰি দিম, বিকজ এই ফিজত কেতিয়াও দিয়া সম্ভৱ নহয়, গোটেই অসমত নহয় গোটেই ভাৰতবৰ্ষত কোনেও এনেকুৱা লেভেলত আপোনাক প্ৰিপাৰেশ্যন নকৰে আৰু ইমান ফিজত, মই গেৰেণ্টি দিছোঁ। ত' সেইবাবে জাষ্ট আপুনি জইন কৰক, সময় থাকোঁতে কামটো কৰি লওক। যিসকল পুৰণা তেওঁলোকক কৈ আছোঁ। এতিয়া নতুনসকলৰ কাৰণে, যিসকল নতুন এডিআৰি একো গম নাপায়, চ' আপোনালোকে কি কৰিব? এওঁলোকেতো গম পায় এডিআৰি কি বস্তু, পৰীক্ষা দিছে, পেটাৰ্ণ কেনেকুৱা, পুৰণাসকলে গম পায়। আপোনালোকে কি কৰিব? আপোনালোকে একদম একো নাভাবি আমাৰ এই ভিডিঅ' কেইটামান চাওক, আমাৰ চেনেলত সোমাই 2-4টা ভিডিঅ' চাওক, আপোনাৰ চিলেবাছ কি হয়, আপোনাৰ কি কিতাপ পঢ়িব, কেনেকৈ পঢ়িব, এডিআৰিটো কি বস্তু, আপোনাৰ কেটেগৰীটো চাওক, কেনেকৈ পৰীক্ষাটো দিয়ে, অলপ 2-3টা ভিডিঅ' চাওক যদি পাৰে। আৰু যদি সেইবোৰো নাই, সময় নাথাকিব পাৰে অভিয়াছলি, কাৰণ বহুত কিবা কৰিব আছে। চ' যদি সময় নাই দেন আপুনি চিধা ষ্ট্ৰেইট ফৰৱাৰ্ড কথা, এই নম্বৰত কল কৰক, হোৱাটছআপ কৰক। আপোনাৰ কাৰণে একদম আমি বেছিকৰ পৰা একদম ষ্টাৰ্ট, একদম এডিআৰিৰ এৰ পৰা আমি ষ্টাৰ্ট কৰি আছোঁ, একদম আপোনাক টপ ক্লাছ প্ৰিপাৰেশ্যনে লৈ যাম। চ' আপোনালোকে আমাৰ লগত জইন কৰিব পাৰে। চিম্পল কথা, ফ্ৰী বিচাৰক, ফ্ৰী আমাৰ লগতো কৰিব পাৰিব, কিন্তু পেইডত যিটো পাব সেইটো ক'তো নাপায়। আৰু মই কোৱা নাই যে চাকৰি পাবই আমাৰটো ল'লে, না, এনেকুৱাও নহয়। চাকৰি পোৱাটো পিছৰ কথা, কিন্তু বেষ্ট প্ৰিপাৰেশ্যন আমি কৰোৱাৰ চেষ্টা কৰিম আমাৰ ফালৰ পৰা। কথাটো বুজিছে? চ' আই হোপ আপোনালোকে বুজি পাইছে। আৰু যিসকলে আমাৰ লগত অলৰেডি জইন কৰিছে তেওঁলোকক মই ক'ব বিচাৰোঁ যে আমি এপলজাইজ কৰিছোঁ, আগষ্টত ষ্টাৰ্ট কৰা কথা আছিল, বহুতে জইন কৰিছে, বহুত থাউজেণ্ড ষ্টুডেণ্টে আমাৰ লগত কণ্টেক্ট কৰি আছে, মেছেজ কৰি আছে। চ' যদি মই কেইটামান ভিডিঅ' যে আমি কেইটামান ষ্টাৰ্টটোহে কৰিছিলোঁ খালি, তেতিয়া আমাৰ ষ্টাক লাগি গ'ল, তেতিয়া আমি প্ৰব্লেমত পৰিছিলোঁ। চ' এতিয়া আকৌ নতুনকৈ আমি ষ্টাৰ্ট কৰিম, MCQ, নোট, কিতাপ, কি বস্তু যি লাগে, যেনেকৈ লাগে চব বস্তু আমি প্ৰভাইড কৰিম। বুজিছে কথা? চ' আজিৰ কাৰণে ইমানলৈ আশা কৰিলোঁ আপোনালোকক বুজাব পাৰিছোঁ। যদি আপুনি বিচাৰে যে ভাল প্ৰিপাৰেশ্যন কৰিব, সময় থাকোঁতে একশ্যন লওক, নতুন হওক পুৰণা হওক, নাম্বাৰটোত কল কৰক। আৰু আমি ইউটিউবতো ফ্ৰী ক্লাছ 2-4টামান দি থাকিম, কিন্তু মেথ, ছায়েন্স, ৰিজনিং চব বস্তু আমি ইউটিউবত নিদিওঁ, একদম সঁচা কথা। অলপ চলপ দিম, যিমান পাৰোঁ আমাৰ ফালৰ পৰা দিম। আৰু এইকাৰণে দিম যাতে আপোনালোকে গম পায় যে আমাৰ লেভেলটো কেনেকুৱা, আমি পঢ়াই আছোঁ কেনেকুৱা, কথাটো বুজিছেনে? চ' সেইকাৰণে দিম। বাকী আমি পঢ়োৱাটো অৰিজিনেলি আমাৰ এপতহে পঢ়াম। চ' আপুনি ডেছক্ৰিপশ্যন থকা লিংকত ক্লিক কৰি বা এই নাম্বাৰত ক্লিক কৰি আমাৰ লগত জইন কৰিব পাৰে। থেংক ইউ ছ' মাছ আজি এই ভিডিঅ' চোৱাৰ বাবে। আৰু এতিয়া যদি বিচাৰে লাইক শ্বেয়াৰ কৰিব পাৰে, যি কৰি দিয়ক। থেংক ইউ ছ' মাছ। জয় অসম।